say that I'm so impressed and privileged to come here to this beautiful place, technology, tech city, which will enable adoption of advanced technology. This place is very well planned, and this is exactly what is needed to bring new and advanced and latest technologies to this lovable place. And Israel is keen to share. Israel is known as a leader in many technologies in the world. And since Israel and India has become strategic partners, Israel is keen to share its technology. And what I see here is exactly the partners that we are looking for in India. People that have the inspiration, that are enthusiastic to take and to get new technologies, advanced technologies, people that understand the challenges, and we are going to work together and it will be very successful. I'm sure of that. Thank you so much. Dr. Ron Malkhay, তেখেতে আমাৰ টেক সিটি ভিজিট কৰিলে আৰু আমাৰ অসম চৰকাৰৰ ইনফৰমেশ্যন টেকনলজি আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত বিশদভাৱে কিছু আলোচনাত মিলিত হ'ল। আলোচনাৰ অন্তত তেখেতে মানে ইজৰাইলৰ যি টেকনলজি, এই টেকনলজিৰ ক্ষেত্ৰত আমাক সকলো ধৰণৰ সাপোৰ্ট কৰিম বুলি, সকলো ধৰণৰ সহযোগ কৰিম বুলি কথা দিছে। আৰু পোনপ্ৰথমে আমাৰ ইয়াৰ পৰা ইনফৰমেশ্যন টেকনলজি আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা সৰু টিম তেখেতে ইজৰাইললৈ নিমন্ত্ৰণ দিছে, যাতে আমি তাত তেখেতসকলৰ সকলোখিনি তেখেতসকলে ব্যৱস্থা কৰিব। সেই ক্ষেত্ৰত তাত যিখিনি মত বিনিময় হ'ব, তাৰপিছত এই ক্ষেত্ৰত থকা বিশেষজ্ঞসকল তেখেতসকলে ইয়ালৈ পঠাব। গতিকে যথেষ্টখিনি আমি আজি সঁহাৰি পাইছোঁ আৰু আমি আশা কৰিছোঁ যে তেখেতসকল বিশেষকৈ সকলোতকৈ পৃথিৱীৰ ভিতৰত এক নম্বৰ তেখেতসকলৰ চাইবাৰ চিকিউৰিটি হয়নে, গতিকে আৰু যি ৱাটাৰ চাইণ্টিষ্ট সেই ক্ষেত্ৰতো মানে তেখেতসকল পৃথিৱীৰ ভিতৰত যথেষ্ট আগবঢ়া। গতিকে আমি আশা কৰিছোঁ যে তেখেতসকলৰ যিখিনি আমাৰ প্ৰতি থকা সমৰ্থন সহযোগ, এইখিনি আমাৰ ইয়াত আমি ইয়াৰ যিখিনি প্ৰযুক্তি, এই প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই আপোনালোকৰ এইটো কাম দিব নেকি? মানে যিটো তেখেতসকলে কোৱা মতে তেখেতসকলৰ যিখিনি বিশেষকৈ ৱাটাৰ চাইণ্টিষ্ট বুলি কৈছে তেখেতৰ ভাষাত, মই একে শব্দটোকে কৈছোঁ আপোনালোকক, যে এই যিখিনি বিশেষজ্ঞ তেখেতসকলৰ আছে, তেখেতসকলে ইয়াত নতুন প্ৰযুক্তিৰে এইখিনিক নিয়ন্ত্ৰণ কৰাত সহযোগ আগবঢ়াম বুলি কৈছে। বিশেষকৈ আমি গৰাখহনীয়াৰ ওপৰত বেছি জোৰ দিছোঁ, কাৰণ বানপানীটোতো হ'ব, কিন্তু গৰাখহনীয়া কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ। নহয়, বিত্তীয় বিনিয়োগটো বহুত পিছৰ কথা। বিত্তীয় বিনিয়োগৰ ক্ষেত্ৰত তেখেতে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰী শেখাৱত ডাঙৰীয়াই ভিজিট কৰিছে আৰু দিল্লী পাঞ্জাৱকে ধৰি 3খন ৰাজ্য ইতিমধ্যে তেখেতৰ লগত যোগাযোগ হৈছে। গতিকে সেইকাৰণে অসমো যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, তেখেতসকলে সকলো ধৰণে সহযোগ কৰিবলৈ প্ৰস্তুত বুলি কৈছে।